হালেলুয়া সঁচাকে আজি বিশেষ দিন হয় আমাৰ কাৰণে এই গোটেই আজি আৰু কালি বিশেষ দিন হয় কাৰণ ঈশ্বৰ যীশু খ্ৰীষ্টই আমাৰ কাৰণে কি কৰিবলৈ গৈ আছে আমি বাইবেল অধ্যয়ন কৰিলেহে আমি জানো অথবা আমি নাজানিম আমি যেতিয়ালৈকে আমি বাইবেল অধ্যয়ন নকৰিম আমি যেতিয়ালৈকে ঈশ্বৰৰ বিষয় সেইবিলাক আমি জানিবলৈ চেষ্টা নকৰিম যীশু খ্ৰীষ্টই কি কৰিবলৈ গৈ আছে যদি আমি সেনেকাই চুলি গৈ আছোঁ খাই আছোঁ উঠিছোঁ বহিছোঁ হাগিছোঁ মুতিছোঁ সেনেকা যদি আমি গৈ আছোঁ তেতিয়াহ'লে যীশু খ্ৰীষ্টই কি কৰিছিল বাইবেলৰ ভিতৰত শুনি কি কথা লিখা আছে তেতিয়া আমি নাজানিম হালেলুয়া সেইবিলাক জানিবৰ কাৰণে আমাৰ মাজত কি লাগে ঈশ্বৰৰ দাস লাগে হালেলুয়া ঈশ্বৰে দাসেহে সেইবিলাক বস্তুবিলাক উদুকাই দিব পাৰে আপোনালোকে সেইবিলাক কথা পাহৰি থাকে হয়নে কিন্তু ঈশ্বৰৰ দাসে সেইবিলাক কেতিয়াও নাপাহৰে কোনটো সময়ত কি হ'ব কোনটো সময়ত কি নহয় ঈশ্বৰৰ দাসে সদায় ঈশ্বৰৰ বাইকত লিংকত লাগি থাকে ঈশ্বৰৰ বাইবেলত ডুবি থকা শুনি সকলো যাম হালেলুয়া প্ৰেইজ দ্য লৰ্ড আহক মই ছুটিকৈ বাইবেল পঢ় আৰম্ভ কৰাৰ আগতে আমাৰ অলৰেডি 11:12 হৈ গ'ল আমাৰ 4:10 আৰম্ভ হৈছে অলৰেডি পলম হৈ গৈছে আমাৰ ঠিক আছে তথাপি আজি গোটেই দিনটো আছোঁ আমি লাহে লাহে যাম আৰামত যাম কোনো তাড়াতাড়ি নহয় কাৰণ আমাক কৈছে উপদেশক কৈছে ঈশ্বৰে স্বৰ্গত থাকে আৰু তোমালোকে পৃথিৱীত থাকা সেই নিমিত্তে মই পদটো পঢ়ি দিব বিচাৰিছোঁ আহক উপদেশক চাম উপদেশক আপোনালোকে ওলাব 5 অধ্যায় 1 পদ আৰম্ভ কৰাৰ পূৰ্বে মই এই পদটো পঢ়িব বিচাৰিছোঁ পাইছে উপদেশক 5 অধ্যায় 1 পৰা আমি ঈশ্বৰৰ কামবিলাক সদায় লাহেকৈ কৰি যাব লাগে বুলি কৈছে তাতে তুমি ঈশ্বৰৰ গৃহলৈ যোৱাৰ কালত তোমাৰ ভৰি সাৱধান ৰাখিবা হালেলুয়া আমি ঈশ্বৰৰ গৃহত আহক মই আপোনালোকক আজি এটা কথা কৈ দিওঁ আজি এতিয়া মুহূৰ্তত আজি আমি অৰ্থাৎ গস্পেল আমি গাখীৰ খোৱা বাক্য আমি আজি নুশুনিম হালেলুয়া আজি আমি কি শুনিম হাড্ডি মাংস কাৰণ প্ৰাৰ্থনাত আমাক সেইবিলাকে আমাক কি কৰে তাকত দিয়ে আমাক গাখীৰ খোৱা বাক্য অৰ্থাৎ সেই সুবাৰ্তা আমি যীশু খ্ৰীষ্টক নজনা আগতে আমি শুনিলোঁ বাপ্তিস্মা লোৱাৰ পিছত 1 বছৰ বা 6 মাহ যোৱাৰ পিছত আমাক কি লাগে হাড্ডি বাক্য অৰ্থাৎ আমি ঈশ্বৰৰ লগত লাগি থকা আৰু সেই লাগি থকা বাক্যটো আৰু আনক আমি কেনেকৈ উঠাব পাৰোঁ সেই বাক্যতে আমাৰ জীৱনত লাগে এতিয়া প্ৰত্যেকজনকে হালেলুয়া আহক আমি চাওঁ তুমি ঈশ্বৰৰ গৃহলৈ যোৱা কালত তুমি ভৰি সাৱধান ৰাখিবা কাৰণ অজ্ঞানবোৰ দৰে বলিদান কৰাতকৈ অজ্ঞানৰ দৰে বলিদান কৰাতকৈ অৰ্থাৎ সেই আগতে ঈশ্বৰৰ পুৰোহিতবিলাকে ঈশ্বৰৰ দাসবিলাকে কি কৰিছিলে ঈশ্বৰক মানে কি অজ্ঞানবোৰৰ দৰে বলিদান দিছিলে আগতে বলি যীশু খ্ৰীষ্টৰ অহাৰ আগত বলি চৰি হৈছিল নে সেই সময়ত অজ্ঞান দৰে বলিবিলাক হৈছিল সেইবিলাকক উদুকাই দিছে ঈশ্বৰে কি কৈছে তুমি ঈশ্বৰৰ গৃহলৈ যোৱা কালত তোমাৰ ভৰি সাৱধান ৰাখিবা কাৰণ অজ্ঞানবোৰৰ দৰে বলিদান কৰাতকৈ শুনিবলৈ ওচৰ চপাই ভাল বুলি কৈছে হালেলুয়া আমি যদি সেইবিলাক নাজানো তেতিয়া আমি কি কৰিব লাগে আমি ঈশ্বৰৰ বাক্য শুনাটোৱে ভাল বুলি কৈছে আৰু বেছি ওপৰত গ'লে কি আমাৰ ভুল হৈ যায় সেইটোৰ কাৰণে আমাক কি কৈছে কিয়নো সিহঁতে যে বেয়া কাম কৰিছে তাক সিহঁতে নাজানে সেইবিলাক ব্যক্তিবিলাক কি কাম কৰিছে তাক নাজানে বুলি কৈছে আৰু কৈছে 2 পদত তোমাৰ মুখেৰে অবিবেচনা ৰূপে কথা নকবা আৰু তোমাৰ আগত কথা উচ্চাৰণ কৰিবলৈ তোমাৰ মন বেগী হ'ব নিদিবা হালেলুয়া একদম নহয় ঈশ্বৰৰ বাক্য সদায় লাহে লাহে ক'ব লাগে সদায় আৰামত ক'ব লাগে সদায় কিবা এটা কামৰ কৰি প্ৰাৰ্থনা কৰিলে লাহে লাহে প্ৰাৰ্থনা কৰি যাব লাগে ধুনীয়া শাৰী পাতিকে আমি যাব লাগে হালেলুয়া তেতিয়াহে ঈশ্বৰে কি কৈছে সন্তুষ্ট পায় বুলি কৈছে সেইকাৰণে কৈছে তোমাৰ মুখেৰে অবিবেচনাৰে কথা নকবা বুলি কৈছে আমাক ঈশ্বৰৰ গৃহত যেতিয়া আমি সোমাওঁ বা আমি এতিয়া সকলো একেলগে আমি আজি কিহৰ কাৰণে আছোঁ উপবাসৰ কাৰণে আমাৰ নিজৰ জীৱনটো ষ্ট্ৰং আৰু চখাও কৰিবৰ কাৰণে ঈশ্বৰৰ ৰাজ্যত আৰু ডাঠিকৈ আমি দৃঢ় হ'বৰ কাৰণে সেই ধাৰ্মিকতাটো আমি বাচাবৰ কাৰণে আমাক ঈশ্বৰে আজি আকৌ ইয়াতে কি কৰিছে আজি সেইবিলাকৰ কাৰণে প্ৰভু যীশুৱে সেই গেথছেমানে বাৰীত কি কৈছিলে আমাৰ কাৰণে দুখ কষ্ট উঠাবৰ কাৰণে তেওঁ গৈ আছে বুলি কৈছে হালেলুয়া সেইটোৰ কাৰণে কৈছে তোমাৰ মুখেৰে অবিবেচনাৰে কথা নকবা আৰু ঈশ্বৰৰ আগত কথা উচ্চাৰণ কৰিবলৈ তোমাৰ মন বেগী হ'ব নিদিবা ইমান স্পীড হ'ব নালাগে আপুনি
ঈশ্বৰৰ লগত যেতিয়া আপুনি প্ৰাৰ্থনা কৰে বা ঈশ্বৰৰ লগত যেতিয়া আপুনি ৰুমৰ কোঠালি যেতিয়া কথা পাতে প্ৰভু যীশুক লাহে লাহে কওক আৰামত কওক কোনো নাই লাহে লাহে কওক আৰামত কওক বুলি কৈছে দেই আৰু মন বেগি হ'ব নিদিবা কিয়নো ঈশ্বৰে স্বৰ্গত আৰু তুমি পৃথিৱীত আছা বুলি কৈছে ডিষ্টেন্সটো বহুত আছে বুলি কৈছে তো গতিকে সেইকাৰণে সেই কথাটো যেন স্বৰ্গদূতে আপোনাৰ কথাটো লৈ প্ৰভু যীশু তাত সেই এপ্লিকেশ্যন যেন লৈ যাব পাৰে বুলি কৈছে হালেলুয়া সেইটোৰ কাৰণে এইখিনি মই জাষ্ট মনত পৰা কোনি মই কৈ দিলোঁ মনত পৰা কোনি মই উদগাই দিছোঁ সেইকাৰণে আমাৰ জীৱনত সেইবিলাক আমাৰ ভৰি ক'ত গৈছে আৰু আজি কিছুমানৰ ভৰিবিলাক বেলেগ বেলেগ ঠাইত আছে ঘৰৰ ভিতৰতে আছে কিছুমানৰ তোৰ মাৰ্কেটত গৈছে কিছুমানে হয় বিহু মঞ্চৰ কাৰণে দৌৰা দৌৰি কৰিছে গান গাবৰ কাৰণে গীত গাবৰ কাৰণে ক'ৰবা মিউজিকত কিবা হেৰি কৰিবৰ কাৰণে বা ক'ৰবা মাটিৰ বিজনেছত বা ক'ৰবা কিবা বিজনেছত আন ভৰিবিলাক বেলেগ বেলেগ ঠাইত আছে কিন্তু তুমি কি কৰিছা তুমি জানিব লাগিব বুলি কৈছে বাইবেল তুমি ক'ত গৈ আছা সেইটো আগতে তুমি বুজা বুলি কৈছে আমি কিহৰ কাৰণে আহিছো ইয়াতে সেইটো আমি প্ৰথমতে বুজিব লাগিব আৰু যিজন ব্যক্তি গৃহত সোমাইছে সি কিহৰ কাৰণে ইয়াতে আহিছে সেইটো প্ৰথমতে সেই পাৰপাছটো আমি জানিব লাগিব বুলি কৈছে হালেলুয়া যদি এই পাৰপাছটো আমি যদি নাজানো যদি আমি সেই বিষয় যদি নাজানো তেনেহ'লে আমাৰ কি বুলি কৈছে তাতে সেইটো উপদেশত কৈছে ঈশ্বৰে নুশুনিব বুলি কৈছে আৰু সেই বলিদানটো আমাৰ কি হ'ব কৈছে অজ্ঞানতাৰ বলিদান অজ্ঞানতাৰে আৰাধনা অজ্ঞানতাৰে প্ৰাৰ্থনা অজ্ঞানৰ দৰে পৰিচালনা অজ্ঞানৰ দৰে শাসন কৰা অজ্ঞানৰ সব কাম অজ্ঞানতাৰে হ'ব আৰু তাতে ঈশ্বৰে সন্তুষ্ট নাপাব কৈছে মই থাকো স্বৰ্গত তুমি থাকা পৃথিৱীত মই গমেই নাপাম বুলি কৈছে আপোনাৰ প্ৰতিফল আপোনাৰ কাম সকলো বেকাৰ যাব সকলো কাম লাহে লাহে গৈ আৰু প্ৰেমেৰে আৰু সকলো ঈশ্বৰৰ ৰাজ্যৰ কামবিলাকে মৰমৰ আৰু স্নেহেৰে হয় বুলি কৈছে হালেলুয়া আহক মই ঈশ্বৰৰ বাক্য যোৱাৰ আগতে মই ইব্ৰীৰ পৰা মই পঢ়িব বিচাৰিছোঁ আহক মই বাক্যলৈ যাম ইব্ৰী 10 অধ্যায় 23 পদৰ পৰা আমি চাম দেই তাতে প্ৰভু যীশুৱে কি কৈছে আমি চাম আজি আমি সকলোৱে কি কৰিব আহিছোঁ ইয়াতে নিজকে সমৰ্পণ কৰিব আহিছোঁ আমি হয়নে না কোনোবা বেলেগ কিবা কামৰ কাৰণে আহিছে আজি সকলোৱে যীশুক লগ কৰিব আহিছেনে সকলোৱে প্ৰভু যীশুৰ কথা পাতিবৰ কাৰণে লাহেকৈ নিজৰ অন্তৰৰ কথা মনে মনে কাণত ক'ব আহিছেনে হালেলুয়া আমি সকলোৱে ঈশ্বৰক আজি আমাৰ মনৰ কথা আমাৰ মনৰ বাঞ্ছা আমাৰ দুখবিলাক প্ৰভু যীশুক আমি ফাষ্টিং লৈ আজি উপভাগ লৈ কি কৰিছোঁ প্ৰভু যীশুৰ কাণত লাহেকৈ ক'ব আহিছোঁ হালেলুয়া আহক আমি চাম আৰু নিজকে আমি সাৰেন্ডাৰ কৰিব আহিছোঁ প্ৰভু যীশু তাত তেতিয়া প্ৰভু যীশুৱে কিমান ভাল পাব আপোনাক হালেলুয়া চাওক আমি চাম ইব্ৰী 10 অধ্যায় 23 24 25 26 27 29 লাগি যাম আমি একেলগে কিয়নো সত্যৰ তত্ত্ব জ্ঞান পোৱাৰ পাছত আমি যদি জানি শুনি পাপ আচৰণ কৰোঁ তেন্তে পাপৰ্থক বলিদান আৰু বাকী নাথাকে বুলি কৈছে হালেলুয়া আৰু তলত চাম 27 পদ কেৱল সুদ বিচাৰে এক ৰকম ভয়ংকৰ অপেক্ষা আৰু বিপক্ষবিলাকক গ্ৰাস কৰিবলৈ উদ্গত হোৱা অগ্নি কোপ থাকেই বুলি কৈছে হালেলুয়া সঁচাকে আমাৰ জীৱনত যদি আমাৰ সেই ঈশ্বৰৰ নিগ্ৰহ তত্ত্ব জ্ঞান থাকিও যদি আমি পাপ আচৰণ কৰোঁ অৰ্থাৎ আমি যদি নিজকে যদি ঈশ্বৰৰ হাতত যদি আমি সাৰেণ্ডাৰ কৰিব নোৱাৰোঁ আমাৰ যদি কিবা নহয় কিবা কণা যদি কিবা এটা দাগ লাগি থাকে তেতিয়া আমাৰ নিজৰ কিবা এটা অসুচি এটা লাগি থাকে হয় না নহয় আমি নিজকে সমৰ্পণ কৰিব নোৱাৰোঁ প্ৰভু যীশু তাত আমাৰ তাত মানে কিবা এটা কূটনীতি সোমাই থাকে দেই আমাৰ জীৱনত যদি কিবা এটা কূটনীতি যদি সোমাই থাকে তেতিয়া আমাৰ মাত্ৰৰ পৰা প্ৰভু যীশুক সম্পূৰ্ণৰূপে আমি সাৰেণ্ডাৰ কৰিব নোৱাৰোঁ হালেলুয়া সেইটো আমাৰ কিয় থাকে আমাৰ কিয় আহে আমি যদি সকলো তত্ত্ব জ্ঞান পোৱাৰ পিছত বুলি কৈছে কিয়নো সত্য তত্ত্ব জ্ঞান পোৱাৰ পাছত যদি আমি পাপ আচৰণ কৰোঁ তেন্তে পাপৰ্থক বলিদান আৰু বাকী নাথাকে বুলি কৈছে অৰ্থাৎ আমাৰ প্ৰভু যীশুক অলৰেডি প্ৰভু যীশুৰ ক্ৰুচত বলি হৈ গ'ল বুলি কৈছে
বুলি হৈ যোৱাৰ পিছত আপুনি বাৰে 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 আমি সাৰেণ্ডাৰ কৰিব পৰা নাই, আমি নিজকে সমৰ্পিত কৰিব পৰা নাই, সেইকাৰণে প্ৰভু দিছে সদায় বুলি হয় বুলি কৈছে আপোনাৰ কাৰণে। হালেলুয়া, সদায় বুলি হয় আপোনাৰ কাৰণে। আপুনি কথা ক'ব জানা নাই, আপুনি চিন্তা কৰিব জানা নাই, আপুনি সকলো কামতে আপোনাৰ কি হৈ আছে, ডিচিশ্যন বিলাক ৰং হৈ আছে বুলি কৈছে। কেৱল খুদ বিচাৰৰ কাৰণে ভয়ংকৰ কোপ আৰু অপেক্ষা কৰি গ্ৰাস কৰিবলৈ অগ্নি কোপ থাকে বুলি কৈছে। এইটো আমাৰ কাৰণে কৈছে, এইটো পৰজাতিকৰ কাৰণে কোৱা নাই, অৰ্থাৎ যীশু খ্ৰীষ্টক নজনা কাৰণে কোৱা নাই, যীশু খ্ৰীষ্টক জনা ব্যক্তিবিলাককে কৈছে। হালেলুয়া, যীশু খ্ৰীষ্টক জনা আত্মা জল আৰু তেজৰ বাপ্তিস্মা লৈ জীৱন যাপন কৰি থকা ব্যক্তিসকলকে কৈছে এইটো কথা, কাৰণ সেইবিলাক আমাৰ জীৱনত ঈশ্বৰ বিশ্বাস কৰা সন্তানবিলাকৰ সেইবিলাক ঘটনাবিলাক হৈ থাকে বুলি কৈছে। হালেলুয়া, কেৱল সুদ বিচাৰ এক কেৱল ভয়ংকৰ অপেক্ষা আৰু বিপক্ষে বিলাক গ্ৰাস কৰিবলৈ উদ্গত হোৱা অগ্নিৰ কোপ থাকে বুলি কৈছে। আমি সঁচাকে আমি ভয়ে কৰা নাই প্ৰভু দিছো, আমি যীশু খ্ৰীষ্টক বিশ্বাস কৰি আমাৰ কোনো লাভ হোৱা নাই, আমাৰ যীশু খ্ৰীষ্টক বিশ্বাস কৰি ঠেক পথেদি আমি চলি যাব পৰা নাই। আমি কিয় নিজৰ জীৱনটো প্ৰভু যীশুক আমি সমৰ্পণ কৰিব পৰা নাই। প্ৰভু যীশুৱে নিজকে সমৰ্পণ কৰি পিতৃ ঈশ্বৰৰ কথা আজ্ঞা পালন কৰি নিজকে সমৰ্পিত হৈ আমাক সকলো আৰ্হিবিলাক দুখাই গৈছে বুলি কৈছে। তোমালোকে কিয় পৰা নাই, আমি কিয় পৰা নাই প্ৰভু যীশুক সমৰ্পণ কৰিবৰ কাৰণে? চাওক আমি 28 পদত চাওক, যিকোনোৱে মচিৰ বিধানৰ অৱহেলা কৰে তেওঁ 2-3 সাক্ষীৰ পৰাক্ৰমে বিনা কৰোণাৰে মৰিব লগা হয়। তেন্তে ঈশ্বৰৰ পুতেক যিজনে ভৰিৰ তলত গছকিয়ে তেওঁ নিয়মৰ যি তেজৰ দ্বাৰাই তেওঁৰ পবিত্ৰকৃত হৈছিল আৰু অসুচি কৰে আৰু অনুগ্ৰহ আত্মাৰ অপমান কৰে বুলি কৈছে। আমি সদায় কি কৈছো, প্ৰভু যীশুক অপমান কৰি আছো, তেওঁৰ বাক্য অপমান কৰি আছো, তেওঁৰ বাণী অপমান কৰি আছো, তেওঁৰ বাক্য নেগলেক্ট কৰি আছো, তেওঁৰ সকলো পৰিচালনা দাসবিলাকক আমি অপমান কৰি আছো, ইগনোৰ কৰি আছো, জেলাছ কৰি আছো, হিংসা কৰি আছো, সেইবিলাক আমি কি কৰি আছো, অপমান কৰি আছো বুলি কৈছো। সেনেহ'লে আমি সমৰ্পিত কেতিয়াও হোৱা নাই, আজিলৈকে আমি সমৰ্পিত হ'ব পৰা নাই সম্পূৰ্ণৰূপে, আমি কোনোৱে পৰা নাই বুলি ক'ব পাৰোঁ। সেই বাক্যমতে যদি আমি চাওঁ তেতিয়াহ'লে ময়ো পৰা নাই বা আপোনালোকেও পৰা নাই। আপোনালোকে পাৰিছে নেকি? সেইবিলাক আমি এটা হ'লেও এটাত আমি লাগি আছো। সেইকাৰণে আমাক কৈছে, মই ভালকে পঢ়ি আছো, আপোনালোকে শুনি যাব। তেন্তে ঈশ্বৰৰ পুতেক যিজনে গভীৰ তলত ভৰি তলত গছকে, অৰ্থাৎ ঈশ্বৰৰ পুত্ৰক যিজনে ভৰি তলত গছকে, আমি গছকি আছো আমাৰ স্বভাৱ চৰিত্ৰৰ দ্বাৰাই, আমাৰ কথা বাৰ্তাৰ দ্বাৰাই, আমাৰ হিংসা কৰাৰ দ্বাৰাই, আনক আমি ঈৰ্ষা কৰি আছো, আমাক আমি জ্বলি আছো, আনক আমি কিবা এটা ক'ব কাৰণে তেওঁক ভাল কথাটো আমি নকওঁ, বেয়া কথাটো কওঁ, সেইবিলাক আমাৰ চব ক্ষেত্ৰতে আমাৰ ভুল হৈ আছে। আমি সম্পূৰ্ণৰূপে প্ৰভু যীশুক আমি সমৰ্পণ কৰিব পৰা নাই। সেইটো কৈছে। আৰু কি কৈছে, অসুচি কৰে আৰু অনুগ্ৰহৰ আত্মাৰ অপমান কৰে। অৰ্থাৎ ঈশ্বৰে যি অনুগ্ৰহৰ আত্মা আমাক দিলে, অনুগ্ৰহ কৰি যে আমাক কি ক'লে উদ্ধাৰ মুক্তি পৰিত্ৰাণ আত্মা জল তেজ যি আমাক সেই দিছে, অৰ্থাৎ সেই আত্মা জল তেজত যি বাপ্তিস্মা লৈছে, সেই বাপ্তিস্মা লওঁতে আমি কি কৰোঁ, অপমান, পিতৃ ঈশ্বৰক অপমান কৰোঁ, জল মানে জলক আমি অপমান কৰোঁ, তেজক আমি অপমান কৰোঁ বুলি কৈছে। এই তিনিটাকো আমি অপমান কৰোঁ বুলি কৈছে। আমাৰ স্বভাৱ চৰিত্ৰৰ দ্বাৰাই আমাৰ সদায় অপৰাধ হৈ থাকে। সেইকাৰণে আমি কি কৈছো, কি ক'লে আছে, আমি সমৰ্পণ কৰিব পৰা নাই বুলি কৈছে। হালেলুয়া, আমি যদি সমৰ্পণ সঁচাকে যদি আমি সমৰ্পণ কৰিব লাগে, আজি এই সময়ৰ পৰা গোটেই দিনটো, আজি দিনটো অকল নহয়, আমি গোটেই বছৰ, গোটেই আমাৰ জীৱনটো প্ৰভু আমি সমৰ্পণ হ'ব লাগে, গোটেই জীৱনটো আমি সমৰ্পণ হ'ব লাগে। হালেলুয়া, আমাৰ যদি সমৰ্পণটো যদি আমাৰ ডুপ্লিকেট যদি হৈছে, আমাৰ সমৰ্পণ যদি আমাৰ মিছা যদি হৈছে, আমাৰ সমৰ্পণ যদি মানুহৰ আগত দেখাবৰ কাৰণে যদি হৈছে, আমাৰ সমৰ্পণ যদি এনে কিবা ভংগী যদি হৈছে, আমাৰ সমৰ্পণ যদি ঈশ্বৰক যদি যীশু খ্ৰীষ্টই কৈছে তোমালোকে মোক উঠেৰে সন্মান কৰা বুলি কৈছে। মথিত চাওক আপোনালোকে, মথিত চাওক, মই আপোনালোকক দেখাই আছো। মথিত কৈছে, মথিত চাওক, মই মনত পৰিছে বাক্যটো, সেইকাৰণে মই ক'ব বিচাৰিছো। মথিতে আছিলে, হয় মথি 15 চাওক, আৰু মাৰ্কতো আছে, লোকতে যোহনতো আছে, 15 চাওক। সেইকাৰণে কৈছে তোমালোকে মোক উঠেৰে সন্মান কৰা বুলি কৈছে। হে মানুহবিলাক উঠেৰে মোক সন্মান কৰে,
সেই মানুহবিলাকে কৈছে যিবিলাকে অনন্তক ভক্তি বা আমি সাৰেণ্ডাৰ কৰিব পৰা নাই তেওঁ দেখায় এনে ওপৰত দেখায় যে সমৰ্পণ কৰিছে তেওঁ মানে একদম মানে অধিক ভক্ত কি শয়তানৰ লক্ষণ বুলি কৈছে দেই অধিক ভক্তি শয়তানৰ লক্ষণ বুলি কৈছে আপুনি ভয় কৰিব লাগে যিজন ব্যক্তি অধিক ভক্তি দেখাইছে অধিক ভক্তি দেখাইছে নিশ্চয় তেওঁৰ কিবা এটা গণ্ডগোল আছে হালেলুয়া আমাক সেইবিলাক জ্ঞানবিলাক আজি আমি গোটেই শিক্ষাবিলাক মই আপোনালোকক দিম আজি যিমান মই সেশন আছে সেইবিলাকতে অলপ আপোনালোকক সেই আইডিয়াবিলাক তোমালোকক দি যাম যাব লাগে আপোনালোকে চাই যাব আৰু শিকি যাব নোট কৰি ৰাখিব গোটেই ভৱিষ্যত আপোনালোকৰ কাম আহিব সেইকাৰণে কৈছে সেই মানুহবিলাকে উঠেৰে মোক সন্মান কৰে কিন্তু তেওঁবিলাকে হৃদয়ৰ মোৰ পৰা দূৰত থাকে বুলি কৈছে হালেলুয়া কিয় দূৰত থাকে আমাৰ হৃদয়বিলাক আৰু মানুহৰ ভীতিবোৰ উপদেশ বুলি শিকায় Oh my God. Hallelujah. Why? কিয় শিকায় হেনেকুৱা তেওঁবিলাকে অনৰ্থক ৰূপে মোক ভক্তি কৰে বুলি কৈছে সেই মানুহবিলাকে অৰ্থাৎ যিজনে ঈশ্বৰৰ সম্পূৰ্ণৰূপে সমৰ্পিত হোৱা নাই আৰু সেই ঈশ্বৰৰ নিগূঢ় তত্ত্ব জ্ঞানবিলাক ঈশ্বৰৰ মান সন্মানবিলাক তেওঁ ভৰি তলত বসেগে ঈশ্বৰৰ বাণীবিলাক ঈশ্বৰৰ বাক্যবিলাক ঈশ্বৰৰ দিয়া দাসৰ কথাবিলাক ভৰি তলত বসেগে সেইবিলাকে কেনেকৈ ঈশ্বৰৰ উত্তম দাস কেনেকৈ হ'ব পাৰে বুলি কৈছে হালেলুয়া ঠিকনা আমাৰ জীৱন সমৰ্পিত লাগে আমাৰ জীৱন সম্পূৰ্ণ সমৰ্পিত লাগে অৰ্থাৎ সাৰেণ্ডাৰ হ'ব লাগে আমি বুজিছো সাৰেণ্ডাৰৰে সেই ব্যক্তিয়ে যেতিয়া সাৰেণ্ডাৰ কৰিব তেতিয়া তেওঁৰ জীৱনত সেইবিলাক কথা কেতিয়াও নাহে বুলি কৈছে আৰু আহিব নোৱাৰে আৰু নাহে আৰু তেওঁ ভাবিবই নোৱাৰে বুলি কৈছে অৰ্থাৎ আমাৰ যদি সেই ভক্তি যদি নাথাকিলে হয় অৰ্থাৎ মই সেই কথা ক'ব নোৱাৰিলো হয় আৰু মোৰ জীৱনত সেই অৰ্থাৎ ভক্তিটো মোৰ তাত নাথাকিলে হয় হালেলুয়া সেইটো কাৰণে আমি কি কৰিব লাগে অৰ্থাৎ আমি অনৰ্থক ৰূপে আমি ভক্তি কৰা হ'ব নালাগে আমি নিজকে সম্পূৰ্ণৰূপে ঈশ্বৰক উঠেৰে স্বীকাৰ কৰা হ'ব লাগে আমি হৃদয়ত প্ৰভু যীশুক দূৰত ৰাখিব নালাগে আমি কাষত ৰাখিব লাগে হালেলুয়া সেইটো কাৰণে প্ৰভু যীশুৱে কৈছে তোমালোকে আহা মোৰ কাষলৈ তেতিয়া তোমালোকে তোমালোকক মই জিৰণি দিম বুলি কৈছে আৰু 31 পদত চাম আমি 31 পদত কি কৈছে 31 পদত তেতিয়া যীশুৱে সৰি এটো মোটি হয় ইব্রিতে দে ইব্রিতে ইব্রি 31 পদত চাম আৰু ঠিক আছে ওৰি কিবা পৰা পঢ়ি 29 পৰা পঢ়ি তেন্তে ঈশ্বৰৰ পুত্ৰক যিজনে ভৰি তলত বসকে তেওঁ নিয়মটি যি নিয়মৰ যি তেজৰ দ্বাৰাই তেওঁ পবিত্ৰ কি হৈছিল তেওঁ অখুচি কৰে চাওক কি কৈছে যিজনে প্ৰভু যীশুৰ বাক্য প্ৰভু যীশুৰ বাণী ঈশ্বৰৰ দাসে কোৱা বাক্যবিলাক যিজনে নিজৰ ভৰিৰ তেজত ৰাখে তেওঁ ঈশ্বৰৰ নিয়মৰ তেজ অৰ্থাৎ পবিত্ৰ যে আমাক উদ্ধাৰ কৰিব পৰা যি তেজ প্ৰভু যীশুৱে বয়াইছে সেই তেজক কি কৈছে তেওঁ অখুচি কৰে বুলি কৈছে কিমান ডাঙৰ অপৰাধ কৰে বুলি কৈছে ভয়ানক হয় গতিকে আমি যদি ঈশ্বৰৰ বাক্য যদি তলৰ পৰা যদি গুৰিৰ পৰা যদি আমি নাজানো সেইবিলাক ভুলবিলাক আমি কৰি থাকোঁ হালেলুয়া আমি সঁচাকৈ ঈশ্বৰৰ বাক্য যদি জানো ভালকে নিগৃহীতবিলাক আমি জানিব লাগে আমাৰ মা দেউতাই বহুতখিনি আপোনালোকক সম্পূৰ্ণ যিমানখিনি বাক্য দিব লাগে আপোনালোকক পুৰা দি গৈছে কিন্তু তাৰে মাজতে আপুনি বাছি চলাটো মোৰ বা আপোনাৰ কাম হয়নে নহয় সেইকাৰণে কৈছে যে আমি ঈশ্বৰৰ বাক্য ঈশ্বৰৰ দাসে কোৱা বাক্য আৰু সেইবিলাক নিয়মবিলাক যদি আমি ঈশ্বৰৰ মন্দিৰৰ নিয়মবিলাক যদি আমি উলংঘন কৰোঁ কি কৈছে ঈশ্বৰৰ বাক্য ঈশ্বৰৰ তেজক আমি অখুচি কৰিবলৈ কৈছে আৰু ঈশ্বৰৰ অনুগ্ৰহৰ আত্মা অৰ্থাৎ পবিত্ৰ আত্মা যি আমাক পৰিত্ৰাণ দিছে সেই তাক আমি কি অপমান কৰে বুলি কৈছে তোমালোকে দুৰ্ঘৰ দণ্ডৰ যোগ্য পাত্ৰ বুলি গণিত হ'ব বুলি কৈছে হবা বুলি কৈছে এইটো আৰু তাতে কোনো মানে কম্প্ৰমাইজ নাই তাতে কোনো ধৰণৰ মানে কোন হেৰি কম্প্ৰমাইজ নহব তুমি যদি এনেকুৱা কাৰ্য কৰিছা তোমাৰ কাৰণে দণ্ডাজ্ঞা যোগ্য পাত্ৰ তুমি হৈ আছা বুলি কৈছে হ'ব পাৰে তুমি আপুনি ঈশ্বৰ দাস ৰূপে অনৰ্থক ৰূপে তুমি অলপ পঢ়ি গ'লো মথিত পঢ়ি গ'লো যে তুমি অনৰ্থক ৰূপে স্বীকাৰ কৰি আছা তুমি অনৰ্থক ৰূপে তুমি দেখাই আছা তুমি অনৰ্থক ৰূপে তুমি ঈশ্বৰৰ ভক্তি অধিক ভক্তি শয়তানৰ লক্ষণ কৰি আছা সেইবিলাক যদি আমাৰ জীৱনত থাকে তেনেহ'লে আমাৰ জীৱনত দুৰ্গন্ধ যোগ্য পাত্ৰ বুলি গণিত হ'ব বুলি কৈছে আমাৰ কাৰণে দুৰ্গন্ধ পৰা খাটাং আছে সেইটোৰ কাৰণে আমি ঈশ্বৰৰ বাক্য ঈশ্বৰৰ নিয়ম সকলো আমি
ধাৰ্মিকতাটো আমি চলাই লৈ যাব লাগে যেনেকৈ যীশুখ্ৰীষ্টই সেই সকলো কণ্ট্ৰলত লৈ গৈছিলে আৰু যীশুখ্ৰীষ্টই সেই সকলো শাৰী পাতি কৰি লৈ গৈছিলে আমি সেনেকৈ লৈ যাব পাৰিমনে আমি সকলো প্ৰভু যীশুৰ নিচিনাকৈ সমৰ্পিত জীৱন কৰিব পাৰিমনে আমি ঈশ্বৰক যেনেকৈ নিজৰ জীৱনটো প্ৰভু যীশুৰ পিতৃ ঈশ্বৰক যেনেকৈ সমৰ্পিত কৰিছিলে আমি সেনেকৈ কৰিব পাৰিমনে আমি কৰিছোনে এতিয়া হালেলুয়া আৰু 30 পদত কৈছে কিয়নো প্ৰতিজনে কৰা কৰ্ম মোৰ কৰ্ম কিয়নো প্ৰতিকাৰ কৰা মোৰ কৰ্ম মইহে প্ৰতিফল দিম হালেলুয়া কিয়নো প্ৰতিকাৰ কৰা কৰ্মফল মইহে দিম আৰু এবাৰ প্ৰভুৱে নিজৰ মানুহবিলাকৰ খুদ বিচাৰ কৰিব এইবোৰ কথা যি জনাই ক'লে তেওঁক আমি জানো জীৱনময় ঈশ্বৰৰ হাতত পৰা অতি ভয়ংকৰ কথা বুলি কৈছে আমি সঁচাকৈ ভয়ংকৰ ঈশ্বৰক আমি মানো প্ৰেমময় ঈশ্বৰক মানো কাৰণ ঈশ্বৰে প্ৰেম বুলি কৈছে কৰন্থিয়াত ঈশ্বৰে প্ৰেম বুলি কৈছে আমি প্ৰেমেৰে মিলি আছোনে আমি প্ৰেমৰ জীৱন যাপন কৰি আছোনে আমি ধৈৰ্যৰে জীৱন যাপন কৰি আছোনে না আমি ঈশ্বৰৰ বাক্য আমি অপমান কৰি আছো ঈশ্বৰৰ তেজ অপমান কৰি আছো না ঈশ্বৰৰ দাসক আমি অপমান কৰি আছো না ঈশ্বৰে দাসক দিয়া যিবিলাকক ঈশ্বৰে মনোনীত কৰিছে সেইবিলাকক আমি অপমান কৰি আছো নেকি আমি কিবা ভুল হৈ আছো নেকি তেনেহ'লে আমি যীশুখ্ৰীষ্টৰ দিয়া এই তেজ অৰ্থাৎ আত্মা জল তেজ আৰু ঈশ্বৰৰ বাক্য ঈশ্বৰৰ পুত্ৰক অৰ্থাৎ প্ৰভু পিতৃ ঈশ্বৰক তিনিটাক আমি অপমান কৰি আছো বুলি কৈছে সেই কথাটো আপোনালোকক মই জনাইছো কাৰণ সেই কথা আপোনালোকে কেতিয়াবা পাহৰি থাকে সেই কথাবিলাক এই সৰু সৰু কথাবিলাক আপোনালোকে নাজানে কাৰণ সেই কথাবিলাক প্ৰভু যীশুৱে নিজে মুখেদি কৈছে নিজৰ মুখেদি সেই কথাবিলাক কৈছে আৰু সেই কথা লিখাইছে পৌলৰ দ্বাৰা বুলি কৈছে সেনেকা হয় মণ্ডলীত সি পদ হয় অকল মণ্ডলীত নহয় ঈশ্বৰক বিশ্বাস কৰা মানুহবিলাকৰ মাজতে হয় বুলি কৈছে সেইকাৰণে সেই কথাটো আমাৰ মাজত ৰাখিছে পৌলে সেইবিলাক কণ্টিনিউ চলি থাকে সেইকাৰণে সেইবিলাকৰ পৰা আমাক বাচি চলি পৰিছে ঈশ্বৰে হালেলুয়া সেইকাৰণে আমি সমৰ্পিত জীৱন হোৱা নাই আমাৰ জীৱন সমৰ্পিত একদম হোৱা নাই আমাৰ জীৱনত একদম আধুৰা হৈ আছে যেনেকৈ এই কিবা জোনাক যেনেকৈ সেই নিনবী নগৰত যাওঁতে তেওঁ মানা কৰিছিলে নাযাওঁ বুলি কৈছিলে ঠিক তেনেকা জীৱন মোৰো সেনেকা হৈছিলে কেনেকুৱা হৈছিলে যদি ঈশ্বৰৰ ডাকে যদি কয় তুমি যা তাতে চলাব লাগিব মই নাযাওঁ মই বেলেগ বেলেগ কামলৈ মই ওলাই যাওঁ দেই মই সেনেকৈ মই জোনাৰ নিচিনা আছিলোঁ মই নিজকে কৈছোঁ মোক যদি কিবা ডাঙৰ এটা ভাৰ দিয়ে মই মানে এই দাদা ঈশ্বৰে চলাব তাতে কিয় কৰিব মই ওলাই যাওঁ মই এইফালে যাব লাগিব মই নকৰোঁ মই সেনেকা মই জোনাৰ নিচিনা আছিলোঁ মই নিজকে কৈছোঁ মই জোনাই যে এটা ব্যক্তি আছিলোঁ তথাপিও ঈশ্বৰে যেনেকৈ জোনাক যেনেকৈ মাছৰ পেটত ৰাখি তাক কষ্টৰ যাতনা দিছিলে মোকো সেনেকৈ যাতনাবিলাক দিছে মই আপোনালোকক নকওঁ সেইকাৰণে সেই যাতনাবিলাক আমি যেন নাপাওঁ ঈশ্বৰে আমাক ঈশ্বৰৰ দাসী বা ঈশ্বৰে আমাক যি ভাৰ দিছে সেইটো ধুনীয়াকৈ নিষ্কলংক নিষ্পাপী হৈ অনৰ্থক ৰূপে নহয় দেশতা ৰূপে নহয় আমি প্ৰতিজনে নিজৰ কৰ্ম নিজেই আমি প্ৰতিফল পাম বুলি কৈছে ঈশ্বৰে দাসী দিয়া মানে প্ৰভু যীশুৱে আপোনাক দায়িত্ব দিছে আৰু যিজনে ঈশ্বৰে দাসে আপোনাক ভাৰ দিয়া নাই আপুনি দুখ কৰিব নালাগে আপোনাক যেন সময় হোৱা নাই আৰু বাকী আছে হালেলুয়া সেইটো কাৰণে মই কৈছিলোঁ মোৰ সময় হোৱা নাই মই নাযাওঁ মই বেলেগ ফালে যাওঁ মোৰ কাম আছে মই তাতে নাযাওঁ কি বুলি ক'লে তাতে বহুত মানুহ থাকিব কিবা থাকিব আৰু মই কথা ক'লে শুনিব নুশুনিব আৰু মইতো ইমান মেচুৰিটি হোৱা নাই এতিয়া মই নাযাওঁ মই নাকওঁ মেচুৰিটি হোৱা নাই মানে মেচুৰিটি হৈছোঁ তথাপিও মই তাতে নাযাওঁ কি বুলি ক'লে মোৰ এতিয়া বয়সৰ লগত মোৰ নিমিলে মই নাযাওঁ নাই তুমি যাব লাগিব নাই আমি নাযাওঁ তুমি যোৱা সেনেকুৱা তথাপিও মই কওঁ নাই নহ'ব ঈশ্বৰে যেতিয়া মোক লৈ যাব তেতিয়া মই যাম কিন্তু সেই সময়ত যে ঈশ্বৰে যে মোক মাতি আছে মই নাজানিছিলোঁ হালেলুয়া সেইকাৰণে আমি সি যোনে যেতিয়া তাতে গৈছিল সেই নিনবী নগৰত তেওঁবিলাকে কি কৈছিলে কি জানে সেই সময়ত যেতিয়া প্ৰভু দিছে ঈশ্বৰৰ ডাকি যে মোক যাব দিছিল তাতে কিজানি মোৰ দ্বাৰা কিবা এটা বাক্য এটা বাণী কিবা ক'ব লগা আছিল মই নগ'লো তাতে মোৰ ভুল হৈছে হালেলুয়া মোৰ ভুল হৈছে তাতে কিজানি মোৰ দ্বাৰা কাৰোবাৰ যোগেদি কোনোবা এটা মানুহ তাতে কিজানি আনি থৈছিলে মোৰ বাক্য শুনিবৰ কাৰণে মোৰ কথা জানিবৰ কাৰণে তেওঁৰ জীৱনটো তাতে সলনি হ'লে হয় সেই কথাটো মই চিন্তা নকৰিলোঁ মই নাকচুৰকৈ মই বেলেগ কাম এটা মই ওলাই গ'লোঁ জোনাৰ নিচিনা কৰি ঈশ্বৰক মই দুখ দিলোঁ হালেলুয়া মানে সমৰ্পিত জীৱন মই হোৱা নাছিলোঁ সেই সময়ত সমৰ্পিত অৰ্থাৎ মানে ঈশ্বৰৰ বাক্য মই ভয় কৰিছিলোঁ আৰু ঈশ্বৰে জানে যেনেকৈ জনাই গৈছে মই জানো আপুনি যে তাতে গ'লে সেইবিলাক মানুহবিলাকক নামাৰে মই জানো
সেইবিলাকক যে আপুনি মোৰ আপুনি যে বাণী দিছে সেই বাক্য দিলে হেঁতে আপুনি আকৌ নামাৰিব আপুনি কৈছা মই তাতে নিৰবী নগৰ মানুহবিলাকে বহুত পাপী হ'ল সেইবিলাকক মই মাৰিব বিচাৰিছোঁ তুমি মোৰ বাণী তাতে কোৱাগৈ আৰু যদি মই সেই বাক্য তাতে মই ক'বলৈ যাম তেওঁলোকক আপুনি মাৰি নেপেলাব আপুনি তাক বচাব কিনে মই যাই লাভ নাই মই বেলেগ ফালে যাম ঠিক তেনেকৈ মোৰো সেনেকুৱা হৈছে তাতে মই তাতে কম তাতে যদি মোৰ কথা নুশুনে তাতে মই যাই কি লাভ হ'ব মই নাযাওঁ থাকক তাতে যি হ'ব ঈশ্বৰে চলাব এই তেনেকুৱা কথা আছিল মোৰ তো গতিকে সেনেকুৱা যেন আমাৰ জীৱনত নহয় তাতে কিজানি আপোনাৰ দ্বাৰাই কিবা এটা তাতে প্লান কৰি থৈছে ঈশ্বৰে তাতে কিবা এটা আপোনাৰ কাৰণে দাৰ খাৰক কীৰ্তি মুকুতা আপোনাৰ কাৰণে ৰাখি থৈ দিছে আপুনি নাজানিলে বুলি কৈছে ঠিক তেনেকুৱা মোৰ জীৱনত হৈছে সেইটোৰ কাৰণে আমি সঁচাকৈ নিনবী নগৰত যেনেকৈ ঠিক তেনেকৈ একো নাভাবি একো নিচিন্তাকৈ পিছত সি গ'ল যোনে যেতিয়া গ'ল তাতে কি হ'লে এটা ডাঙৰ কাৰ্য হ'ল বুলি কৈছে কি বুলি কৈছে গোটেই নিনবী নগৰৰ মানুহবিলাকে 40 দিন ফাষ্টিং ৰাখি 40 দিন যোগুন ৰাখি গোটেই গৰু ছাগলী মেৰ সকলোবিলাকক একো নোখোৱাই 40 দিনলৈকে সকলোৱে ৰাখি এই অঞ্চলত সেই নগৰত পৰিত্ৰাণ আহিল বুলি কৈছে হালেলুয়া সেনেকৈ আমাৰ জীৱনত সমৰ্পিত হ'বনে সেই নিনবী নগৰৰ নিচিনাকৈ আমাৰ জীৱনত উৎসৰ্গিত হ'বনে সেই নিনবী নগৰৰ নিচিনাকৈ আমাৰ জীৱন সলনি আহিবনে সেই নিনবী নগৰৰ নিচিনা এই মন্দিৰত আমাৰ সলনি আহিবনে সেই নিনবী নগৰৰ নিচিনাকৈ আমাৰ পৰিয়ালৰ ল'ৰা ছোৱালীৰ জীৱনত আইন কামনিত আমাৰ সলনি আহিবনে আমাৰ সঁচাকৈ সেই নিনবী নগৰৰ নিচিনা প্ৰভু যিচুৰ নিচিনা আমাৰ জীৱনত সমৰ্পিত হ'ব জীৱন হ'বনে চাৰেণ্ডাৰ হ'বনে আমাৰ হ'বনে সেনেকৈ চাৰেণ্ডাৰ আমি কৰিব পাৰিম নে না আমাৰ জীৱনত কিবা চাইডত কিবা এটা দাগ লাগি আছে বা আমাৰ চাইডত না কিবা এটা আমাৰ ভুল হৈ আছে সেইবিলাক আমি আজি চালি আৰু বাক্যৰ যোগেদি আমি নিজকে পুৰিফাই কৰিম আৰু বাক্য ঈশ্বৰে যি বাণী দিছে সেই বাণীৰ যোগেদি আমি নিজকে সেই তলৰ পৰা যি দাগ লাগিছে সেইটো ৰকাই সেইবিলাকক আমি কি কৰিম চাফা কৰি দিম হালেলুয়া প্ৰেইজ দ্য লৰ্ড হওক আমি চাম জোনাৰ মই সেইটো পদ পঢ়িব বিচাৰিছোঁ গতিকে পঢ়ি মই সামৰি মাৰিম আৰু প্ৰাৰ্থনা আছে তিনি অধ্যায় জোনা তিনি অধ্যায় আছে আমি চাম একেলগে পাছে দ্বিতীয়বাৰ জোনালৈ জিহুৱাৰ বাক্য আহিল অৰ্থাৎ দ্বিতীয়বাৰ আমাৰ ঠিক তেনেকৈ আমাৰ জীৱনত বা দাগ দেখি আমাৰ জীৱনত তেনেকৈ বাক্য কোৱা মানে আমাৰ জীৱনতে সেনেকৈ জিহুৱাৰ বাক্য অৰ্থাৎ দাগ দেখি কোৱা মানে আমাৰ ওপৰত ঈশ্বৰৰ দাসৰ যোগেদি আমাৰ জীৱনত সেই বাক্য আহা বুলি বুজায় হালেলুয়া দাগ দেখি কোৱা মানে আমাৰ জীৱনত ঈশ্বৰে জিহুৱাই কোৱাৰ দৰে যেনেকৈ জিহুৱাই সেই বাক্য পঠাইছিলে জোনালৈ হালেলুয়া তুমি উঠি সেই প্ৰথমৰ পৰা পঢ়িম পাছে দ্বিতীয়বাৰ জোনালৈ জিহুৱাৰ বাক্য আহিল বোলে তুমি উঠি সেই নগৰবোৰৰ নিনবীলৈ গৈ যি কথা মই তোমাক প্ৰচাৰ কৰিবলৈ কম তাতে তুমি তাক সিহঁতৰ আগত প্ৰচাৰ কৰা তেতিয়া জোনা উঠি জিহুৱাৰ বাক্য অনুসাৰে নিনবীলৈ গ'ল নিনবী অতিশয় বৃহৎ 3 দিনীয়া বাট নগৰ পাছে জোনাই নগৰ সোমাই নিনবী 40 দিনৰ মূৰত নষ্ট হ'ব এই বুলি প্ৰচাৰ কৰি এদিন বাট গ'ল বুলি কৈছে অৰ্থাৎ যিশুৱে যেতিয়া জোনাই সেই সময়ত তেওঁৰ কথা শুনি গৈছিলে আৰু জিহুৱাৰ বাণী তেওঁ প্ৰথমতে অগ্ৰাহ্য কৰিছিলে আমিও যদি ঈশ্বৰৰ বাণী বা ঈশ্বৰৰ দাসৰ কথা আৰু ঈশ্বৰৰ নিগৰিত বাক্যৰ কথা যদি আমি অগ্ৰাহ্য কৰোঁ তেনেহ'লে আমাৰ জীৱনত যিটো কৰিব লগা আছে আমাৰ জীৱনত যিটো নেকি ঈশ্বৰৰ আশীৰ্বাদ কৰিব লগা আছে আমাৰ ল'ৰা ছোৱালীৰ জীৱনত যিটো আশীৰ্বাদ কৰিব লগা আছে সেইবিলাক আমাৰ জীৱনত নাহিব বুলি কৈছে হালেলুয়া আমি যদি জোনাৰ নিচিনাকৈ যদি আমি জিহুৱাৰ বাক্য যদি অগ্ৰাহ্য কৰোঁ আমি যদি জোনাৰ নিচিনাকৈ যদি আমি অৱহেলা কৰোঁ জোনাৰ নিচিনাকৈ যদি আমি সমৰ্পিত কৰাত যদি আমি আৰাধনাত যদি অৰ্থাৎ আজি এই সময়ত যদি আমি আৰাধনাত আজি যিটো নেকি আজি গোটেই দিনটো আমি যদি তাতে যদি আমি অৱহেলা কৰোঁ আমি যদি অৱহেলা কৰোঁ যদি আলসি কৰোঁ তেতিয়াহ'লে আমাৰ জীৱনত কি আশীৰ্বাদ দিব ঈশ্বৰে হালেলুয়া কি আশীৰ্বাদ দিব আপোনাক কি চাই আপোনাৰ কি বিশ্বাস চাই আপোনাৰ কি ধৈৰ্য চাই আপোনাৰ কি কৰ্ম চাই প্ৰভু যীশুৱে আপোনাক আশীৰ্বাদ কৰিব হালেলুয়া ও মাই গড হালেলুয়া সেইকাৰণে আমাক কৈছে তুমি তোমাৰ বিশ্বাস যেন দৃঢ় হৈ ৰাখা এইকাৰণে তুমি প্ৰাৰ্থনা দিনে ৰাতিয়ে জাগি থাকা বুলি কৈছে আৰু তুমি দিনে ৰাতিয়ে তেওঁৰ বাক্য সোঁৱৰণ কৰা বুলি কৈছে হালেলুয়া সঁচাকৈ আমি প্ৰভু যীশুক সমৰ্পিত হোৱা নাই আহক আমি সকলোৱে এই সময়ত একেলগে আমি সাৰেণ্ডাৰ কৰিম প্ৰভু যীশুক যে প্ৰভু আজি
আপুনি যে সেই কালবাৰী ক্ৰুচত প্ৰভু আমাৰ কাৰণে যে হত হলা প্ৰভু মই বিশ্বাস কৰিছোঁ মই জানিছোঁ প্ৰভু সেই গেপছেমানে বাৰীত প্ৰভু বাক্যটো আপোনালোকক পঢ়ি নিদিওঁ আপোনালোকে ঘৰত যায় নিজে চাব বা গীজা শেষ হোৱাৰ পিছত আপুনি চাব আজি প্ৰভু যীশুৱে বা আজি আৰু কালি ভিতৰতে প্ৰভু যীশুৱে গেপছেমানীত গৈ তেওঁ আপোনাৰ বাবে আৰু মোৰ বাবে তেওঁ বলি হোৱাৰ কাৰণে তেওঁ ৰেডি হৈ আছে বুলি কৈছে সেই বাক্যটো আজি এতিয়া আপোনালোকে পঢ়িব বিশেষকৈ বাক্যটো আপোনালোকে সেইটো পঢ়িব এতিয়া সেই বাক্যটো যদি আপোনালোকে পঢ়ে সঁচাকৈ আপোনাৰ জীৱনত আশীৰ্বাদ আহিব হালেলুয়া আৰু সেই বাক্যটো এই 2 দিনৰ ভিতৰতে বাক্য হয় আৰু সেই অধ্যায়টো আজি আৰু কালি পঢ়িবলগা অধ্যায় হয় আপোনালোকে পঢ়িব হালেলুয়া প্ৰেইজ দ্য লৰ্ড আহক আমি সকলো টিম এই সময়ত একেলগে আমি ঈশ্বৰৰ হাতত আমি সমৰ্পণ কৰিম নিজকে আৰু বহুত আছিল বাক্য মই এইখিনি ৰাখি দিছোঁ সময় নাই 12টা বাজে আৰু এইটোৰ কাৰণে আমাৰ জীৱনত যেন ঈশ্বৰৰ আশীৰ্বাদ কৰে আৰু কেতিয়াবা যদি হয় আৰু পিছত যদি সময় হয় মই সেই বাক্যটো আকৌ বেলেগ বাক্যৰ লগত মই আপোনালোকক যি আছে সেইখিনি আকৌ ক'ব লগা আছে সেইখিনি আপোনালোকক মই বুজাই দিম আহক এই সময় আমি একেলগে নিজৰ জীৱন নিজৰ আত্মা আমি খুদাই দিম আজি গোটেই দিনটো আছে আপোনালোকে বহুত আজি কিছুমান শিক্ষা পাব আজি কিছুমান বাইবেল টিচিঙো হ'ব প্ৰিচিঙো হ'ব আৰু নিজৰ বুজিব ময়ো সেউজিম আপোনালোকে সকলোৱে একেলগে হয় ঈশ্বৰৰ বাক্য কাৰণ আমাৰ জীৱনত ঈশ্বৰৰ ৰাজ্যত দৃঢ় হৈ থাকিবৰ কাৰণে ঈশ্বৰৰ কামবিলাক বুজিবৰ কাৰণে কোনো ধৰণৰ মূৰ্খামি অজ্ঞানতাৰ কানা কামনা কোনো ধৰণৰ অসুচিতা আমি কৰিব নালাগে বুলি কৈছে হালেলুয়া সেইকাৰণে আমি আমাৰ জীৱনত সেই নিকটতা বাণীবিলাক নিকটতা বাক্যবিলাক আমাৰ জীৱনত লাগে বুলি কৈছে হালেলুয়া আহক আমি নিজৰ জীৱন আজি গোটেই দিনটো আমি সাৰেণ্ডাৰ কৰিম নিজকে সমৰ্পিত কৰিম প্ৰভু যীশু মোৰ লগত জীৱনত থাকিবা আৰু আহি থকা দিনত আহি থকা সময়ত একেলগে হৈ আমি এক বিশ্বাস হয় যেন মৃত্যু পৰ্যন্ত আপুনি অহালৈকে আমি যেন থাকিবলৈ পাৰোঁ বুলি কৈছে হালেলুয়া আহক আমি একেলগে প্ৰাৰ্থনা কৰিম Praise the Lord, praise the Lord, praise the Lord. Prabhu, এই সময় প্রভু যীশু আপোনাৰ সেই বাণী সারেন্ডার প্রভু সমর্পিত জীবন হওয়ার কারণে প্রভু আমাক সহায় করিবা সমর্পিত জীবন পাবৰ কাৰণে আমাক প্রভু জ্ঞান দিবা প্রভু যীশু ইব্রিত কর বাক্যৰ দৰে যোহনত কর বাক্যৰ দৰে মিখাত কর বাক্যৰ দৰে করন্থিয়াত কর বাক্যৰ দৰে ৰোমিয়াত কর বাক্যৰ দৰে জুনাত কর বাক্যৰ দৰে প্রভু আৰু প্রভু যীশু নিজে স্বয়ং প্রভু সেই গেপছেমানে বাৰীত থাকি সকলো আৰ্হিবিলাক দেখাই গল আমি নিজকে কেনেকৈ সংকল্প কৰিব লাগে প্ৰভু হালেলুয়া প্ৰভু এই সমৰ্পিত জীবন প্ৰভু আমাক দিবা প্ৰভু সেই সমৰ্পিত আত্মিক সমৰ্পিত জীবন প্ৰভু আমাক দিবা প্ৰভু আমাৰ সমৰ্পিত জীৱনবিলাক আমাৰ হোৱা নাই এই সমৰ্পিত জীৱনবিলাক আমাৰ সঠিক হোৱা নাই এই সমৰ্পিত জীৱনবিলাক আমাৰ জীৱনত প্ৰভু উলংঘন হৈ আছে আমাৰ আপোনাৰ তেজ আপোনাৰ বাক্য আপোনাৰ সেই আত্মা জল আৰু তেজ আমি অপমান কৰি আছো প্ৰভু সেই পৰা আমাক প্ৰভু ৰক্ষা কৰিবা প্ৰভু আজি আমাৰ জীৱনত প্ৰভু আপোনাৰ বাক্য আমাৰ জীৱনত যি দিলা সেই সমৰ্পণ সেই সারেন্ডার সঁচাকৈ আমি আপোনাক লৈ সারেন্ডার হ'ব বিচাৰো প্ৰভু আমাৰ পৰিয়াল আমাৰ ল'ৰা ছোৱালী প্ৰত্যেকজনে সারেন্ডার হ'বলৈ বিচাৰো প্ৰভু হালেলুয়া আমাৰ সারেন্ডাৰত যেন আমাৰ সমৃদ্ধ জীৱন যেন প্ৰভু বৃথা নহয় আমাৰ কৰ্ম যেন বৃথা নহয় আমাৰ বিশ্বাস যেন বৃথা নহয় আমাৰ সকলো যি কৰ্মবিলাক যেন কোনো যেন বিফল নহয় প্ৰভু আমাক সহায় কৰিবা প্ৰভু হালেলুয়া হে মোৰ পিতৃ যি হয় প্ৰভু যীশুৰ পবিত্ৰ আত্মা আমাক সহায় কৰে আপোনাৰ বাক্য লগত চলি যাবৰ কাৰণে প্ৰভু সহায় কৰে আমাক পবিত্ৰ আত্মাৰ পোষণ হৈ যাবৰ কাৰণে সহায় কৰে আমাক আত্মা জল তেজেৰে একেলগে হয় মিল হয় আপোনাৰ মান সন্মান প্ৰভু আপোনাৰ তেজৰ সন্মান প্ৰভু আৰু ধাৰ্মিকতাবিলাক লৈ যাবৰ কাৰণে আনৰ জীৱন আৰু পৰিত্ৰাণ ধাৰ্মিকতা আনিবৰ কাৰণে আমাক সহায় কৰিব প্ৰভু যীশু এই মন্দিৰ প্ৰভু এই মন্দিৰ প্ৰত্যেক পৰিয়াল প্ৰত্যেকৰ জীৱন সমৰ্পিত জীৱন হয় এই মন্দিৰ প্ৰত্যেকৰ জীৱনত যেন প্ৰভু সমৰ্পিত জীৱন সমী পৰে আৰু অৱশ্যে পৰে আৰু সমৰ্পিত জীৱন প্ৰত্যেকৰ ল'ৰা ছোৱালী সকলো জীৱনতে হয় প্ৰভু আশীৰ্বাদ কৰিবা প্ৰভু আৰু জ্ঞান দিবা প্ৰভু হালেলুয়া আমাৰ জীৱনত সেই সমৰ্পিত জীৱন লাগে আমাৰ জীৱনত সেই নম্ৰতা লাগে আমাৰ জীৱনত সেই জোনা নিচিনাকৈ প্ৰভু নিচিনাকৈ মচিৰ নিচিনাকৈ প্ৰভু আমাৰ জীৱনত সেই সমৰ্পিত জীৱন লাগে ইলাৰ নিচিনাকৈ আমাৰ জীৱনত সমৰ্পিত লাগে তেহে আমাৰ জীৱনত উদ্ধাৰ মুক্তি পৰিত্ৰাণ আছে বুলি কৈছে আমি যেন প্ৰভু সেই মচিত কোৱাৰ বাক্যৰ দৰে আমি যেন দেখোতা নহয় প্ৰভু আমি যেন প্ৰভু অধিক ভক্তি প্ৰভু চেতনা আৰ্হি যেন আমি নহওঁ প্ৰভু আৰু লগতে আমাৰ জীৱনত যেন মিছলীয়া worship মিছলীয়া আৰাধনা মিছলীয়া বাণী মিছলীয়া পৰিচালনা মিছলীয়া প্ৰভু আমাৰ জীৱনত যেন সকলোবিলাক যেন আমাৰ জীৱনত নহয় আমি যেন উঠিৰে যেন আপোনাৰ সন্মান কৰোঁ বুলি কৈছে প্ৰভু তোমালোকৰ মন মোৰ পৰা বহুত দূৰত বুলি কৈছে প্ৰভু হালেলুয়া আপুনি দুখ কৰিছে প্ৰভু আমাৰ এই স্বৰূপ চিত্ৰৰ কাৰণে আপুনি সকলো কৈ থৈ গৈছে আমাৰ সেই চৰিত্ৰ আপুনি সকলো দেখাই দিছে প্ৰভু
আমি প্ৰভু নিজকে কৰিছো আমি নিজকে ধৰিছো প্ৰভু আমাৰ জীৱনত যদি কিবা হেইবিলাক পাপ বিলাক যদি আছে পাপ আচৰণবিলাক যদি আছে প্ৰভু আমাক ক্ষমা কৰিব আৰু প্ৰভু আমাৰ জীৱন সঠিকভাৱে ধাৰ্মিক দিশে আমাক লৈ যাব প্ৰভু হালেলুয়া হয় প্ৰভু এই বাক্য প্ৰভু আমাৰ জীৱনত সদায় থাকিব মালা স্বৰূপে প্ৰভু হালেলুয়া হে মোৰ প্ৰীতি ঈশ্বৰ জিহুৱা প্ৰিয় প্ৰভু যীশু আৰু পবিত্ৰ আত্মা এই সময় সকলো বাক্য প্ৰভু জীৱনময় বাক্য প্ৰভু সকলো প্ৰভু আপোনাৰ হাতে অৰ্পণ কৰিছো পিতা পুত্ৰ পবিত্ৰ আত্মাৰ নামত অৰ্পণ কৰিছো আমাৰ পাপ উদ্ধাৰকৰ্তা মহান প্ৰভু যীশু মুক্তিদাতা ত্ৰাণকৰ্তা নাছৰতীয়া প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিছো আমেন প্ৰেইজ দ্য লৰ্ড প্ৰেইজ দ্য লৰ্ড প্ৰেইজ দ্য লৰ্ড হালেলুয়া ঠিক আছে আমাৰ এটা প্ৰাৰ্থনা ৰিকুৱেষ্ট আছে আমাৰ চেয়াৰমেন আহিব আগলৈ অহাৰ আগতে মই প্ৰাৰ্থনা এটা কৰিব বিচাৰিছো আমাৰ ৰহিমাৰ মাকে খুব জ্বৰ হৈ আছে বোলে জোৰদাৰ জ্বৰ হৈ আছে সেই জোৰদাৰ জ্বৰটো আমি নৰ্মেল কৰি দিব লাগে প্ৰাৰ্থনাৰ দ্বাৰা হালেলুয়া আহক আমি সেইভাৱে পানী আনিছে সেই পানীটো আৰু ৰহিমাৰ মাকক আৰু ৰহিমাৰ পুলটা আমি একেলগে খুদাই দিম একেলগে ডাঙৰকৈ আমি ডাঙৰ মাত্ৰাৰে আমি প্ৰভু যীশুক আমি খুদাই দিম আহক একেলগে Praise the Lord, praise the Lord, praise the Lord. Hallelujah, hallelujah. Prabhu, Prabhu. He rohibar ma Prabhu apna সন্তান হয় আপনার সেই আত্মা জন আর তেজরে প্রভু বখিবত হওয়া নামকরণ হওয়া ব্যক্তি হয় নামকরণ হওয়া আপনার তেজত কেতিয়াও নাম প্রভু মিল হৈ আছে আর তেও নাম সেই জীবন পুস্তকত লিখা আছে প্রভু তেও সেই ব্যক্তি প্রভু এই মতা রহিবার মাকক ইচ্ছায় প্রভু যাকব সারে দেখাত পথ লুকর 19 পথ মার্কৰ 16 দেখব কথা প্ৰতিৰোধ সকল বেমাৰ বিলাক রূপ বিলাক এই মতা ইচ্ছা যিশু নামত পুস্তক নাই গাইছে প্রভু যিশু নামত এই যিশু নামত পুস্তক নাই গাইছে তেও সকল জ্বৰ বিলাক সকল দুৰ্বলতা বিলাক শৰীৰৰ সকল হেমিতে ভিটামিন বিলাক কমজোৰ হোৱা বিলাক হিউমেন সিস্টেম বিলাক কমজোৰ হোৱা বিলাক সকল শৰীৰৰ নাৰ্ভ সকলো জ্বৰ বিলাক সকল লিভাৰ বিলাক সকলো বিলাক প্ৰভু যে খাব সকলো যেন ঠিকমতে কাম কৰে সকলো এই বতন এতিয়া প্ৰভু যিশু নামত প্ৰতিৰোধ কৰিব হাললে সকলো জ্বৰ বিলাক সকলো দুৰ্বলতা বিলাক সকলো হেমিতে দুৰ্বলতা বিলাক সেই ষ্ট্ৰং প্ৰভু আপুনি তেওঁলোকৰ জীৱনত কৰি তুলিবা প্ৰভু আপোনাৰ তেজৰে প্ৰভু খুশি পবিত্ৰ কৰিবা আৰু খুশিতা কৰিবা প্ৰভু হালেলুয়া হে মোৰ পিতৃ যীশুৰ জীৱা প্ৰভু যীশুৰ পবিত্ৰ আত্মা কলসিয়াৰ বাকতৰা আৰু যীশু এক্সপ্ৰেছন 10 11 12 13 15 থাকিছিল 500 আৰু ইব্ৰী 10 19 বাকতৰা তেৰ সকলো জ্বৰ বিলাক ভস্ম হৈছে প্ৰভু যীশুৰ নামত হালেলুয়া যাকব সাগৰ বাকতৰা প্ৰতিৰোধ কৰিছো তেওঁলোকে কি কৰিছে প্ৰাণৰ অৱস্থা হানি নকৰিবা আৰু তেওঁলোকে তোমাৰ কবৰা একবাৰে হাতদি পলাই যাব লাগিছে প্ৰভু হালেলুয়া এই সকলো জ্বৰ বিলাক প্ৰভু যীশুৰ নামত গছকিছো আৰু নাচলে প্ৰভু যীশু খ্ৰীষ্টৰ নামত প্ৰতিৰোধ কৰিছো হালেলুয়া হালেলুয়া আৰু এই তেল এই পানী প্ৰভু আপোনাৰ হাতত অৰ্পণ কৰিছো এই পানী প্ৰভু আপোনাৰ হাতত খুচি কৰিছো এই পানী প্ৰভু আপোনাৰ এই শৰীৰৰ পৰা ওলোৱা তেজ আৰু পানী হয় প্ৰভু হালেলুয়া এই পানী প্ৰভু যি কামত ব্যৱহাৰ কৰিব যি কামত স্প্ৰিংকিং কৰিব যি কামত ছটিয়াব তাতে দুগুণ কাৰ্য হ'ব আপোনাৰ মহিমা দেখিবলৈ পাব এনে আশীৰ্বাদ কৰিবা এই পানী প্ৰভু আপোনাৰ হাতত অৰ্পণ কৰিছো হালেলুয়া সেই নাম খুশি কৰিছো হালেলুয়া পিতা পুত্ৰ পবিত্ৰ নামত খুশি কৰিছো ত্ৰাণকৰ্তা নাছৰে প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিছো আমেন প্ৰেইজ দ্য লৰ্ড প্ৰেইজ দ্য লৰ্ড প্ৰেইজ দ্য লৰ্ড হালেলুয়া সুন্দৰ ঈশ্বৰৰ বাক্য আমাক আজি জগালে পবিত্ৰ আত্মাৰ দ্বাৰাই আমি বিশ্বাস কৰিছো এই বাক্যবিলাক আমাক লাগে আমাৰ জীৱনত লাগে প্ৰেইজ দ্য লৰ্ড হালেলুয়া আমি তিনিবাৰ বাক্যৰ কাৰণে আমি প্ৰেইজ দ্য লৰ্ড দিম আৰু জীৱনৰ কাৰণে প্ৰেইজ দ্য লৰ্ড প্ৰেইজ দ্য লৰ্ড প্ৰেইজ দ্য লৰ্ড আৰু এই সময়খিনি